নমস্কাৰ সকলোকে এয়া ডাঙৰ ডাঙৰ কন্টেন্ট ক্ৰিয়েটৰ সকলৰ কথা কৈছো তেওঁলোকে মানে ফেসবুকত যিমান তেওঁলোক ডেভেলপ নকৰিলেও তেওঁলোকে যি কয় সেই জানো প্ৰত্যেকটো কথা সঁচাই হৈ যায় কাৰণ মই দেখিছো এজন বিউটিচিয়ান হিচাপে যিখিনি পাৰ্লাৰৰ কাম কৰিছো পাৰ্লাৰৰ ট্ৰেইনিং লৈছো বা সেমিনাৰ বিলাক কৰিছো ওয়াৰ্কশ্বপ কৰিছো এতিয়া কথা হল তাত যিখিনি কথা শিকায় এতিয়া এই যে ডাঙৰ ডাঙৰ কন্টেন্ট ক্ৰিয়েটৰ বিলাকে হল তেওঁলোকৰ যেতিয়া মানে এটা ষ্টেজ পাই যায় তেওঁলোকে মানে যি কয় সেই সঁচাটোৱে মানে ফলোৱাৰ্স বিলাকেও মানে লয় ৰাইজে মানে এনেকুৱা হৈ যায় বা হোৱা দেখিছো কিন্তু হেতু হোৱাটো উচিত নহয় কিয় পাৰ্লাৰ হৈছে এনেকুৱা এটা বস্তু য'ত যেনেকৈ দাঁতৰ কাৰণে ডক্টৰ বেমাৰৰ কাৰণে ডক্টৰ চিকিৎসক থাকে বা নিৰ্দিষ্ট বিষয়ত মানে চিলাৰ কাৰণে টেইলৰ থাকে সেনেকুৱা গতিকে পাৰ্লাৰটো এটা মানে একদম সহজ টাস্ক নহয় পাৰ্লাৰটো হৈছে কি একদম স্কিনৰ লগত জড়িত যদি অকণমান ভুল হৈছে তেনেহ'লে আপোনাৰ স্কিনৰ কি অৱস্থা হৈ যাব আৰু উল্টাই মানে এনেকুৱা হৈ যায় পাৰ্লাৰৰ লগত কেতিয়াবা কেছো হৈ যায় তেনেকুৱা কথা আছে গতিকে প্ৰত্যেকটো বস্তু ষ্টাডি কৰিহে পাৰ্লাৰত কৰা যায় আৰু সেইখিনি ট্ৰেইনিঙত শিকোৱা যায় বা চেমিনাৰবিলাকত শিকোৱা যায় আৰু স্কিন টেষ্টাৰ পোৱা যায় বিভিন্ন ধৰণৰ মেচিন পোৱা যায় সেই মেচিন অনুযায়ী স্কিনৰ টেষ্ট কৰি পেলাইহে কাৰ স্কিনত কোনটো এপ্লাই হ'ব কোনটো এতিয়া হোমমেড বস্তুও আছে হোমমেডৰো সকলোৰে সেই নহয় এতিয়া ড্ৰাই স্কিনত বহুতৰে বেচনটো চুট নকৰে এতিয়া তেওঁলোকে মানে আনৰ ভিডিঅ' চাই পেলাই তেওঁলোকে লগে লগে কৈ দিব লগে কৈ দি পেলাই মানে এনেকুৱা তেনেকুৱা কৰিলোঁ ইফালে একেবাৰে একদম মানে কাষ লগে দাঙি এনেকৈ দেখুৱাব এতিয়া কথাটো হ'ল মই তাকে ভাবোঁ কিন্তু আমি পাৰ্লাৰত বা যিমান কাষ্টমাৰক হওক স্কিন চাই পেলাই কওঁ স্কিন বহুতকেইটা তলৰ থাকে আৰু চুলিৰ কথা চুলিত কিমানটা লেয়াৰ থাকে গতিকে এইবিলাক চব জানিহে কৰা উচিত আৰু এতিয়া কেতিয়াবা এনেকুৱা হৈ যায় আপোনাৰ স্কিন হ'ল অইলি স্কিন হ'ল কম্বিনেশ্যন স্কিন তাতে আপুনি লগালে তেওঁলোকৰ কথা মতে এইটো লগালে সেইটো লগালে তেতিয়াহ'লে কি হ'ব আপোনাৰ স্কিনো মানে ৰাফ হ'ব পাৰে কেতিয়াবা স্পট আহিব পাৰে কিবা আহিব পাৰে গতিকে আৰু তেনেস্থলত তেওঁলোকেতো তেতিয়া নাহিব নহয় আপোনাক উত্তৰ দিবলৈ হয়নে নহয় গতিকে গোটেই মানে মোৰ বন্ধু বান্ধৱী হওক বা যাসকলকে কৈছোঁ এনেই নকৰিব যিটো নৰ্মেল স্কিনতহে আপোনালোকে কৰিব পাৰে চব লগাব পাৰে কিন্তু বাকী অইলি হওক কম্বিনেশ্যন স্কিন হওক বা ড্ৰাই স্কিন হওক তাতে সকলো কন্টেন্ট ক্ৰিয়েটৰৰ কথা শুনি কিনে নলগাব যিসকলৰ মানে পাৰ্লাৰৰ জ্ঞান আছে পাৰ্লাৰ কৰিছে এজন বিউটিচিয়ান বা সৌন্দৰ্য বিশেষজ্ঞ টাইটেল কিয় দিয়ে এনেই নহয় বহুত কষ্ট থাকে বহুত ষ্টাডি কৰিব লগা হয় ট'টেলি এটা ডক্টৰৰ নিচিনা বহুত ষ্টাডি কৰিবলগীয়া হয় স্কিন চুলিৰ পৰা আদি কৰি মানে বহুত পৰ্যন্ত যাৰ এলাৰ্জিক স্কিন আছে তাৰ কাৰণে আৰু বেলেগ হৈ যায় কথাটো সেনেকুৱা গতিকে যিটি শুনি পেলাই সকলোৰে কথা শুনি কিনে সেই নকৰিব আৰু ক্ৰিয়েটৰসকলকো কৈছোঁ আপোনালোকে কণ্টেণ্ট বনাওক কিন্তু এনেকুৱা বহুত ক্ষেত্ৰত ইমান চিঞৰি ক'ব নালাগে যে এইটোৰ কাৰণে আপোনালোকে এইটোৱে লগাওক আপুনি এইটো লগাই গতিকে বেলেগে লগাওক আপোনাৰ স্কিন বাইদেউ বেলেগ আৰু বেলেগৰ বেলেগ গতিকে তেনেকৈ কোৱাটো মোৰ হিচাপত অনুচিত নহয় মই তেনেকৈ ভাবোঁ